2024 বৰ্ষক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী। অসমৰ বনভোজস্থলীসমূহত ভিৰ কৰিছেহি বনভোজ প্ৰেমীসকলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শৰাগুৰি চাপৰিলৈ আগমন ঘটিছে বনভোজ দলৰ। বছৰটোৰ শেষত লগে ভাগে সকলোৱে মিলি এসাঁজ খাবলৈ ঢাপলি মেলিছে প্ৰকৃতিৰ নৈসৰ্গৰে ভৰপূৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ শৰাগুৰি চাপৰিলৈ। শিৱসাগৰৰ দিখৌমুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থলী ঐতিহাসিক শৰাগুৰি চাপৰিত থকা অজানপৰী চাহাবৰ দৰগা শ্বৰীফ চোৱাৰ লগতে ঐতিহাসিক শৰাগুৰি চাপৰিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিবছৰে এইদৰে ভিৰ কৰেহি বনভোজৰ বিভিন্ন দলে। ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে বিভিন্ন বিদ্যালয়ৰ লগতে অন্যান্য বনভোজৰ দলবোৰে আহি জীপাল কৰি তুলিছেহি দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰ ত্ৰিবেণী সংগমস্থলী ঐতিহাসিক শৰাগুৰি চাপৰিত। ব্যস্ততাময় জীৱনৰ পৰা কিছু অৱসাদ বিচাৰি লগে ভাগে এসাঁজ খাবলৈ এতিয়া এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে শিৱসাগৰৰ শৰাগুৰি চাপৰিত। আমি চৰাইদেউ পৰ্বত মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছো এই শৰাগুৰি চাপৰিত বনভোজ খাবলৈ বুলি। তো ভাল লাগিছে, যিহেতু শৰাগুৰি চাপৰিত আমাৰ হজৰত মহম্মদৰ যিটো আজান পীৰৰ দৰগাহ আছে তাত আমি ল'ৰা ছোৱালীবিলাকক দেখুৱাবলৈ নিছোঁ। আৰু পুৰণি কেলেণ্ডাৰৰ মতে আমাৰ ডিচেম্বৰ মাহটো প্ৰায় শেষ হয়। আমাৰ এতিয়া থাৰ্ড ৰিভলিউশ্যন শেষ হৈছে আৰু এনুৱেল স্পৰ্টছো শেষ হৈছে। শেষ হোৱাৰ পিছত আমি যিহেতু জানুৱাৰীত আমাৰ গুণোৎসৱ আহি আছে, সেয়েহে আমি গুণোৎসৱত প্ৰিপেৰেশ্যনৰ লৈ পিনে আজি ল'ৰা ছোৱালীবিলাকক ইয়াত এসাঁজ ভালকৈ খুৱাম বুলি লৈ আহিছোঁ। তো ল'ৰা ছোৱালীসকলক আজান পীৰৰ দৰগাহ দেখুৱালোঁ। ইয়াত নৈ পাৰৰ যি প্ৰাকৃতিক দৃশ্য তাকো তেওঁলোকে উপভোগ কৰিছে। ল'ৰা ছোৱালীসকল যথেষ্ট সুখী হৈছে, লগতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলো সুখী হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যিখিনি অভিজ্ঞতা লয় সেই অভিজ্ঞতাখিনি তেওঁলোকে লিপিবদ্ধ কৰিছে। সেইখিনি আমি স্কুলত শিক্ষকসকলক প্ৰতিজনকে নিৰীক্ষণ কৰিবলৈ অনুমতি দিছোঁ। তেওঁলোকে নিৰীক্ষণ কৰিব। তাৰপিছত যিজনে বেছিভাৱে ভালদৰে লিখিব পাৰে তেওঁক আমি সৰু সুৰা এটা পুৰস্কাৰে উপকৃত কৰিম বুলি ভাবি লৈছোঁ। খোৱাৰ কাৰণে আমি চাহৰ আইটেম এটা আনিছিলোঁ, কেক, বিস্কুট এনেকুৱাকৈ আৰু কমলা, আপেল এইবিলাক আনিছিলোঁ। এতিয়া ভাতৰ কাৰণে খাচী মাংস, ব্ৰইলাৰ, মাছ এইবিলাক আনিছোঁ। কিছুমানে খাচী খুৱাই মাছ নাখায়, মাছ খুৱাই বোলে ব্ৰইলাৰ খাম, এনেকুৱাই সেইকাৰণে আমি কেইবাবিধো আনিব লগা হৈছে। হয় হয় হয়, আজি ভাল লাগিছে। কালিলৈকে আমাৰ স্কুলত খেল ধেমালি আছিলে, কালি শেষ হ'ল। আজি ল'ৰা ছোৱালীবিলাকক আমি লৈ সেনেকৈ আহিছোঁ বনভোজ খাবলৈ। হয়, প্ৰতি বছৰে অহা হয় যদিও আমি এতিয়া 2 বছৰমান অহা নাছিলোঁ, এইবাৰ আহিছোঁ আৰু। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আগতেও ইয়ালৈ আহিছিলোঁ, কিন্তু এতিয়া বেছি ভাল লাগিছে এইবাৰ আৰু। সেয়া বহুত ধুনীয়া, বহুত ধুনীয়া। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকো ভাল পাইছে শৰাগুৰি চাপৰি গোটেইখন চাই। বালিটো পুৰা হেৰি হৈ আছে, ফটো চটো মাৰিছে, ভাল পাইছে তাহাঁতি গোটেই। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।